Good evening everyone. চাহ খালি নে আপোনালোকে? চাহ মানে গৰম পানী খালোঁ আৰু কাহত মাতটো একেবাৰে নাইকিয়া হৈ গ'ল। সম্পূৰ্ণ কাহি কাহি মাত ভাগি গৈছে। ঠাণ্ডাটো মানে বহুত বেছি পৰিছে। আৰু এটা কথা আছিল, এতিয়া বহুত ৰাইজে আমাক চাই আছে নহয়। মই দূৰৰ ৰাইজৰ কথা নকওঁ, আমাৰ ওচৰ চুবুৰীয়া, আমাৰ ঘৰৰ, আমাৰ আত্মীয় কুটুম যিমানসকল ৰাইজে চাই আছে কৈছে চাগে, মানে আলোচনা কৰে চাগে। ৰাতিপুৱা ভিডিঅ', গধূলি ভিডিঅ', লাইভ, ফটো, ইউটিউব, ইনষ্টাগ্ৰাম, ফেচবুক, অকল এইটোতে ব্যস্ত থাকে ন। ৰাইজসকল, মই তেখেতসকলক কৈছোঁ যোনে এইটো ভাবিছে, আমি সময়টো কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাক ভালকৈ জানো। ৰাতিপুৱা আমি 5টা বজাতে উঠি ল'ৰা ছোৱালীক পঠিয়াই লৈ আমি কোনটো সময়ত ভিডিঅ' বনাব লাগে, আমাৰ ভিডিঅ' বনাবৰ কাৰণে কোনো প্ৰেক্টিচ কৰিবলৈ দৰকাৰ নাই। আমি বহোঁ, মোবাইলটো লওঁ, হয়তো এবাৰ কওঁতে কিবা খেলি মেলিলে কাটোঁ আৰু দ্বিতীয়বাৰ আমাৰ হৈ যায়। আকৌ এইটোকে কৈ পিনে আকৌ বহুত মানে স্মাৰ্ট যে সেইটো ক'বলৈ যোৱা নাই আকৌ দেই, কিন্তু তাকে আকৌ ভাবি পিনে আকৌ আলোচনা যি কৰে মোৰ লগতে নহয়, আপোনালোকে চাই থকা কেইগৰাকীৰ লগতো কৰে, বুজিছে না। আৰু মোৰ লগত যদি কথাকেইটা আপোনাৰ সহমত হয়, শ্বেয়াৰ এটা কৰি দিব। আৰু তেখেতসকলে চাই আকৌ নেচালেও একেবাৰে একদম মনটো নহয় চিটলং পাতলং কৰি থাকে। ৰাতি সপোনতো দেখি যায় চাগে, খুচৰি চাই মোৰ। লাইক কমেণ্ট নকৰে আকৌ। আৰু একদম মানে হোৱাটছএপতো ইমান যে অকৰা বুলি ভাবে আৰু তুমি যে কেতিয়াবা যে ধৰা পৰি যোৱা, তুমি চাইছা বুলি মই জানোৱেই, কিন্তু মই তোমাক নাই দেখা বুলি নাভাবিবা। কিন্তু তুমি যে ভুলতে কেতিয়াবা যে কমেণ্ট এটা মাৰি দিয়া, তেতিয়াতো ধৰা পৰি যোৱা। কাৰণ ভিডিঅ' বা হেৰিটোত তুমি যেতিয়া চোৱা চিনটো নোলায়, তেতিয়া তুমিনো নোচোৱাকেনো তুমি মোৰ সেইটো কমেণ্ট কেনেকৈ মাৰিলা? অতি চালাসী গলাই ফাঁচি, এইটোকে কয়। আমাৰ ঘৰত যিমান কাম থাকে, ল'ৰা ছোৱালী পঢ়া শুনা সকলো কৰি যাওঁ। আমাৰ ঘৰবোৰলৈ আহিলে চাব পাৰিব, আপোনালোকে কথা কোৱা কেইগৰাকীতকৈ আমাৰ ঘৰবোৰ বহুত ডিচিপ্লিন, বুজিলে। আমি সময় ক'ত কটাব লাগে তাকে ভালকৈ জানো। এখেতে কয় ইমান দৌৰি দৌৰি কাম কেলৈ কৰা, সেইটো আমাৰ অভ্যাস। দৌৰি দৌৰি কাম কৰি শেষ কৰি দিয়াটো আমাৰ একদম সোনকালে অভ্যাস। নিজৰ কাম আজৰি কৰিও লোকৰ কাম কৰিব পৰা হৈ থাকোঁ, গম পায়। আজিলৈকে শাহুৱে ক'ব নোৱাৰিলে যে এইটো কাম নাই কৰা বুলি, বুজি পালে। সেইকাৰণে সকলোকে আপোনালোকে তেনেকুৱা চকুৰে নাচাব। চবেই নিজৰ নিজৰ দায়িত্ব জানে, নিজৰ নিজৰ সংসাৰ কেনেকৈ কৰিব লাগে জানে, নিজৰ নিজৰ ঘৰ কেনেকৈ চলাব লাগে জানে, বুজিলে। কিন্তু মই এই কথাখিনি সকলোকে কোৱা নাই দেই। আকৌ যিসকল বান্ধৱীয়ে বা সৰু হওক বা ডাঙৰ হওক, তেওঁলোকে ভাবে এইবোৰ কথা আলোচনা কৰে তেখেতসকলৰ কাৰণেহে কৈছোঁ আকৌ, মই ভালপোৱাসকলৰ কাৰণে কোৱা নাই আকৌ। আৰু বহুতে আৰু এটা কথা নহয়, ভালো পায় বেয়াও নাপায়, কিন্তু লাইকটো মাৰি বুলি থাকি যায়। কেলৈ কৰেনো? এই এনেকৈ চাই থাকোঁতে চাই আঙুলিটো এনেকৈ টিপি দিব, হৈ গ'ল। হাতৰ আঙুলিটো বিষাব নিবিষায় নহয়, সেইটো কৰিলে কৰি দিব। যদি আঙুলিটো বিষায় নহয়, মই মলম এটা গৈ পিনে দি থৈ আহিমগৈ ঘৰত, হ'ব? ঠিক আছে। কথাখিনি যদি ভাল লাগিলে শ্বেয়াৰ এটা মাৰি দিব, বুজি পালে না। শ্বেয়াৰটো মাৰিবলৈও আকৌ এইটো আঙুলিয়ে লাগিব। ঠিক আছে, বাই বাই, আকৌ পিছত লগ পাম।